নমস্কাৰ, মই মনালিছা গগৈ। পদ্ম সন্মান দিয়াৰ পিছৰ পৰা অসমত এটা দাবী উত্থাপিত হৈছে। বহুতেই কৈছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে পদ্ম সন্মান পাব লাগিছিল। এইবাৰে তেওঁ পদ্ম সন্মান পাব লাগিছিল। কিয় নাপালে তাক লৈ ছ'চিয়েল মিডিয়াত আলোচনাৰে ভৰি পৰিছে। এতিয়া আমাৰ প্ৰসংগটো হ'ল জুবিন গাৰ্গে পদ্ম সন্মান পোৱাৰ যোগ্যনে? জুবিন গাৰ্গে পদ্ম সন্মান পাব লাগিছিল নে নাই? বা জুবিন গাৰ্গতকৈ কম দক্ষতাৰ কম কোৱালিটি থকা মানুহে ইতিমধ্যে পদ্ম সন্মান পাইছে নেকি? এতিয়া আমি যদি সেই বিষয়টো চৰ্চা কৰিবলৈ যাওঁ, সামাজিক মাধ্যমত যিবোৰ বিষয় চৰ্চা হৈ আছে তাৰ পৰাই যদি আমি কিছুমান বিষয় উঠাই লওঁ, তেনেহ'লে আমি দেখোঁ যে বহুতৰ মতে জুবিন গাৰ্গে সঁচাকৈয়ে পদ্ম সন্মান পাব লাগিছিল, আৰু কিছুমানৰ মতে জুবিন গাৰ্গ পদ্ম সন্মান পাবৰ যোগ্য নহয়। এতিয়া আমি আমাৰ মতামত দিব ইয়াত নোৱাৰোঁ, কিন্তু আমি সেই বিষয়টো চৰ্চা কৰিব পাৰোঁ। এগৰাকী গায়ক, এগৰাকী গীতিকাৰ, এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, এগৰাকী অভিনেতা, এই সকলোবোৰ দিশৰ পৰাই জুবিন গাৰ্গ যথেষ্ট দক্ষ। জুবিন গাৰ্গৰ যিখিনি কোৱালিটি আছে, যিখিনি গুণ আছে, সেইখিনি সঁচাকৈয়ে প্ৰশংসা কৰিবলগীয়া। হাজাৰজনৰ ভিতৰত জুবিন গাৰ্গ এজন, যিয়ে বহুতবোৰ পুৰণা বিহু জনপ্ৰিয় কৰাত অসমৰ সাংস্কৃতিক জগতৰ প্ৰতি তেখেতৰ অৱদান সঁচাকৈয়ে মানিবলগীয়া। সকলোৱে সেই বিষয়টো নতশিৰে স্বীকাৰ কৰিব। এসময়ত যেতিয়া বিহুৰ কেছেট ওলাইছিল, সেইটো সময়ত বিহুৰ প্ৰতি অসমীয়া মানুহৰ ইমান মৰম নাছিল। বিহুৰ প্ৰতি যিটো ভক্তি বা বিহু জনপ্ৰিয়, যিটো মুখে মুখে যিটো বিহু উচ্চাৰিত হয়, তেনেকুৱা ধৰণৰ বিহু আচলতে অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে জনপ্ৰিয় নাছিল। সেইটো সময়ত উজনি অসমত বিহু যথেষ্ট পৰিমাণে জনপ্ৰিয় আছিল, আৰু তাত মুখে মুখে যিবোৰ বিহুগীত প্ৰচলন চলি আছিলে, সেই গীতবোৰেই মানুহে গাইছিলে আৰু তাতেই সীমাবদ্ধ আছিলে। কিন্তু জুবিন গাৰ্গে বিভিন্ন তেতিয়া কেছেট আছিল, বিভিন্ন কেছেটৰ জৰিয়তে গীত পৰিৱেশন কৰি, বিহুগীত পৰিৱেশন কৰি বিহুটোক যথেষ্ট পৰিমাণে জনপ্ৰিয় কৰি তুলিলে। আৰু জুবিন গাৰ্গে বিহুগীত গোৱাৰ পিছতেই সঁচা কথা ক'বলৈ গ'লে উজনি, নামনি, চৰ চাপৰি সকলোতে বিহুৰ জনপ্ৰিয়তা বৃদ্ধি পালে। এতিয়া কথাটো হ'ল, সেইটো জনপ্ৰিয়তাৰ কাৰণ কিন্তু জুবিন গাৰ্গ। সেই কথাটো সকলোৱে আমি স্বীকাৰ কৰোঁ। সেই কথাটো সকলো অসমৰ প্ৰতিগৰাকী লোকেই স্বীকাৰ কৰিব। তাৰোপৰি বিভিন্ন সময়ত তেওঁ যিবোৰ টোকাৰী গীত, বৰগীত, এনেকুৱা ধৰণৰ যিবোৰ গীত পৰিৱেশন কৰি আহিছে, বিভিন্ন লোকসংগীত যিবোৰ পৰিৱেশন কৰি আহিছে, সেইবিলাকৰো নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাত জুবিন গাৰ্গৰ যথেষ্ট অৱদান আছে। ইয়াৰ আগৰ যিসকল গায়ক আছিল, তেওঁলোকে কিছুমান বিষয়ে আধুনিক যিসকলে গীত গাইছিল, তেওঁলোকে আধুনিক গীতেই পৰিৱেশন কৰিছিল। যিসকলে লোকগীত গাইছিল, তেওঁলোকে লোকগীতেই পৰিৱেশন কৰিছিল। যিসকলে বৰগীত পৰিৱেশন কৰিছিল, তেওঁলোকে বৰগীতেই পৰিৱেশন কৰিছিল। টোকাৰী গীত পৰিৱেশন কৰাসকলে টোকাৰী গীতেই পৰিৱেশন কৰিছিল। গতিকে মানুহৰ জনপ্ৰিয়তা জোখাত অসমৰ জনসাধাৰণৰ সমস্যা হৈছিল। কিন্তু জুবিন গাৰ্গে এই সকলোবোৰ গীততেই যেতিয়া কণ্ঠদান কৰি দিলে, তেতিয়া মানুহে টোকাৰী গীত, বনগীত, বিভিন্ন ধৰণৰ গীতবোৰৰ বিষয়ে জনা হ'ল। তেওঁ জ্যোতি সংগীত গাইছে, ৰাভা সংগীত গাইছে, ভূপেন্দ্ৰ সংগীত গাইছে, জয়ন্ত হাজৰিকাৰ সংগীত গাইছে, সকলো ধৰণৰ কণ্ঠদান কৰিছে। আনকি তেওঁ ইয়া আলীৰ দৰে গানো পৰিৱেশন কৰিছে। সেই জুবিন গাৰ্গক কিছু সংখ্যকে কিয় নালাগে বুলি কৈছে, কিয় তেওঁ পদ্মশ্ৰী সন্মানৰ বাবে অযোগ্য বুলি কৈছে, সেই প্ৰশ্নটোৱে সকলোৰে মনত এটা চিন্তাৰ উদ্ৰেক ঘটাইছে। হয়, জুবিন গাৰ্গক মই যিখিনি আপোনালোকক ইতিমধ্যে উল্লেখ কৰিলোঁ, সেইখিনি গুণৰ কাৰণে জুবিন গাৰ্গে পাব লাগে পদ্মশ্ৰী সন্মান। তেওঁ পোৱাৰ যোগ্য। তেওঁ অসমৰ এসময়ত যি অৱহেলিত সংগীত জগতখনক তেওঁ জনপ্ৰিয় কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগালে। এগৰাকী অভিনেতা হিচাপে তেওঁ কিমান সফল হৈছে নাজানো, কিন্তু অসমৰ চলচ্চিত্ৰ উদ্যোগটোক উত্থান ঘটোৱাত তেওঁৰো যথেষ্ট পৰিমাণে অৱদান আছে। কিন্তু সেই জুবিন গাৰ্গকে কিছু সংখ্যকে নালাগে বুলি কোৱাৰ কাৰণটো হ'ল, জুবিন গাৰ্গৰ যিটো শিল্পী হিচাপে যিটো কোৱালিটি, যিখিনি সন্মান দিব লাগে, তেওঁৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যৰ পৰা জুবিন গাৰ্গ নিজেই বঞ্চিত হৈছে। কেনেকৈ বঞ্চিত হৈছে জুবিন গাৰ্গ? কাৰণ জুবিন গাৰ্গে বহু সময়ত যেতিয়া এখন সমাজত, এখন সাংস্কৃতিক অনুষ্ঠানত, যেতিয়া তেওঁক ৰাজহুৱা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়, যেতিয়া তেওঁক অনুষ্ঠান এটাত গীত পৰিৱেশন কৰিবলৈ মতা হয়, তেতিয়া তেওঁ কিছুমান, মই কোট আনকোট কৰি কৈছোঁ, বেবেৰী বাং, যিটো আচলতে তেওঁৰ কোৱা অনুচিত, তেনেকুৱা ধৰণৰ বাক্যবান নিক্ষেপ কৰে।
যেনেকুৱা ধৰণৰ তেওঁ আচৰণ কৰে ৰাজহুৱা অনুষ্ঠানত, সেই আচৰণবিলাকে যথেষ্ট লোকক আচলতে দুখ দিয়ে। দুখ এইকাৰণেই দিয়ে কাৰণ জুবিন গাৰ্গক সমালোচনা কৰা মানুহৰ সংখ্যা যিমান বেছি, তেওঁৰ ভালপোৱা মানুহৰ সংখ্যাও তাতকৈ কম নহয়। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত সমস্যাটো হ'ল জুবিন গাৰ্গক সমালোচনা কৰাসকলে বিচাৰে যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত যাওক, আৰু জুবিন গাৰ্গে এই যিবোৰ তেওঁ বেয়া যিবোৰ গুণৰ কাৰণে তেওঁ মাজে মাজে সমালোচিত হয়, এই গুণবোৰ তেওঁ এৰক, এই দোষবোৰ তেওঁ এৰক। কিন্তু জুবিন গাৰ্গে প্ৰতিবাৰেই সেই একেটা ভুলেই কৰি আহিছে। বিভিন্ন সময়ত তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিছে। কেতিয়াবা তেওঁ মঞ্চত থকা খুঁটাত বগাই দিছে, কেতিয়াবা তেওঁ হাতৰ গিটাৰখন দলিয়াই দিছে, কেতিয়াবা গামোচাখনকে দলিয়াই দিছে, কেতিয়াবা তেওঁ বোকাত লেটপেট হৈ থকা যিসকল শ্ৰোতা তেওঁলোকক উৎসাহিত কৰিছে যে এনেকৈ গান শুনিব লাগে, কেতিয়াবা তেওঁ যুৱ প্ৰজন্মক মদ খাবলৈ উৎসাহিত কৰিছে। বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ কথা কৈ আহিছে, যিবোৰ কথাৰ কাৰণে যিসকল অভিভাৱক, যিসকল সমাজৰ সচেতন ব্যক্তি, তেওঁলোক কেতিয়াবা বিমূৰত পৰে। কাৰণ এনেকুৱা আমাৰ অসমীয়া সমাজত এনেকুৱা লোকো আছে, যথেষ্ট আমাতকৈ বয়োজ্যেষ্ঠ লোকো আছে, যিসকলে জুবিন গাৰ্গৰ গান ভাল পায়, জুবিন গাৰ্গক সন্মান কৰে। তেওঁলোকৰ পুত্ৰ কন্যাক যেতিয়া জুবিন গাৰ্গৰ সন্মুখত দেখা দিয়ে বা জুবিন গাৰ্গ যদি কেনেবাকৈ ওলাই গিয়ে সেইখিনি জেগাত, তেতিয়াহ'লে তেওঁলোকে পুত্ৰ কন্যাক সেৱা কৰিবলৈ কয়। যেনেকৈ ভূপেন হাজৰিকাক বহুতে এসময়ত সংগীতৰ সদাগৰ হিচাপে সেৱা কৰিছিল, ঠিক তেনেধৰণে জুবিন গাৰ্গৰ পৰাও আশীৰ্বাদ ল'বলৈ বহুতে কয় অভিভাৱকে। কিন্তু সেই অভিভাৱকসকলেই পিছত বিমূৰত পৰে যেতিয়া জুবিন গাৰ্গে নিজেই যেনেকুৱা ধৰণৰ বাক্যবান নিক্ষেপ কৰে, সামাজিক মাধ্যমতে কেতিয়াবা তেওঁ খুব বেয়াকৈ কৈ দিয়ে, কেতিয়াবা তেওঁ বিভিন্ন ধৰণৰ চেনেল মিডিয়া পৰ্টেলৰ ফ্ৰণ্টত খুব বেয়াকৈ তেওঁ নিম্ন ৰুচিৰ কথা বতৰা কৈ দিয়ে, যিটোৱে আচলতে তেওঁক যিসকলে তেওঁক অনুকৰণ কৰে সেইসকল আচলতে সমস্যাত পৰে যে এখেতক অনুকৰণ কৰিলে আমাৰ কি হ'ব। জুবিন বৰ্তমান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, সেই কথা আমি সকলোৱে জানো। সেই হাৰ্টথ্ৰবগৰাকীয়ে শিল্পীসুলভ আচৰণ যদি নকৰে, তেওঁ যদি এজন গায়কৰ নিচিনা আচৰণ কৰে, গায়ক মানে লোকৰ গান গাই যি জনপ্ৰিয়তা অৰ্জন কৰে, জুবিন গাৰ্গ সেইটো স্তৰৰ মানুহ নহয়। তেওঁ নিজে গান ৰচনা কৰে, নিজে সুৰ দিয়ে, তেওঁ নিজে সকলোখিনি কৰিব পৰা এজন মানুহ। গতিকে তেওঁ শিল্পী শাৰীলৈ কেতিয়াবাই উন্নীত হৈছে, কিন্তু তেওঁৰ যিখিনি মানৱীয় গুণ, মানৱীয় যিখিনি তেওঁৰ ব্যক্তিত্বৰ ফালৰ পৰা তেওঁ সেইটো পৰ্যায়লৈ কিন্তু যাব পৰা নাই। সেই কথাটো 199গৰাকী লোকেই হয়তো এই কথাত সন্মতি প্ৰকাশ কৰিব। কাৰণ এগৰাকী শিল্পী হিচাপে তেওঁ যিখিনি গুণ থাকিব লাগে সেইখিনি থকাৰ লগত তেওঁৰ ব্যক্তিত্বৰ প্ৰয়োজন আছিল। এগৰাকী শিল্পী হিচাপে তেওঁ সমাজখনত কেনেধৰণে আচৰণ কৰিব লাগিব, প্ৰজন্মবোৰৰ আগত, বিভিন্ন উঠি অহা প্ৰজন্মৰ আগত তেওঁ কেনেদৰে কথা ক'ব লাগিব, তেওঁক অনুকৰণ কৰা মানুহ যিহেতু আছে, তেওঁ কেনেকুৱা আচৰণ কৰিলে, তেওঁৰ ভাৱ ভংগীমা, তেওঁৰ সাজ সজ্জা, তেওঁৰ খোজকাঢ়ি যোৱাৰ যিটো শৈলী, কথা কোৱাৰ যি শৈলী, এই ধৰণৰ বিষয়বোৰ সকলো নৱপ্ৰজন্মই তেওঁক অনুকৰণ কৰে। তেনেকুৱা অনুকৰণ কৰা ব্যক্তিজনে যেতিয়াই তেতিয়াই যি টি আচৰণ কৰি দিলে আচলতে এটা চাম ক্ষুব্ধ হয়। তেওঁক যিসকল অন্ধ অনুৰাগী আছে তেওঁলোকে তেওঁক সমালোচনা নকৰে, কিন্তু যিসকল অন্ধ অনুৰাগী নহয়, যিসকলৰ বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা আছে, তেওঁলোকে বিচাৰে যে তেওঁ শিল্পী হৈও যেন শিল্পীৰ যিখিনি স্তৰ, শিল্পী এজন হ'বলৈ যিখিনি কৰিব লাগে তাৰ কিছু এটা পৰ্যায়তকৈ তলত আছে, যিটো কাৰণে বহুতেই আজি সমালোচনা কৰিছে যে জুবিন গাৰ্গে আচলতে পদ্ম সন্মান পাবৰ যোগ্য নহয়। মই আগতে উল্লেখ কৰিছোঁ, জুবিন গাৰ্গে অসমীয়া সাংস্কৃতিক জগতখনলৈ যিমানখিনি অৱদান আগবঢ়াইছে সেই সকলোবোৰৰ কাৰণে জুবিন গাৰ্গ সঁচাকৈয়ে পদ্ম সন্মানৰ কাৰণে যোগ্য। কিন্তু জুবিন গাৰ্গৰ কিছুমান ব্যতিক্ৰমী, কিছুমান বিতৰ্ক ভৰা আচৰণ আৰু তেওঁ যি ৰাজহুৱা অনুষ্ঠানত কৰা বিভিন্ন ধৰণৰ যিবোৰ নিম্নৰুচি মন্তব্য, এই ধৰণৰ কথা বতৰাৰ কাৰণে আচলতে তেওঁ বাৰে বাৰে বিতৰ্কৰ সন্মুখীন হ'ব লগা হয়, সমালোচনাৰ সন্মুখীন হ'ব লগা হয়। যিসকলক তেওঁ মনেৰে বেয়া পায়, বহুতে কয় যে তেওঁ স্পষ্টবাদী, জুবিন অকণমান নিজৰ ধৰণৰ মানুহ, তেওঁ যি ভাবে সেইটোৱে কৈ দিয়ে। তেনেকুৱা হ'ব পাৰে, তেনেকুৱা আচৰণ থকাটো আমি বেয়া বুলি ক'ব নোৱাৰোঁ, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি সেইটো আশা নকৰোঁ। কাৰণ এইকাৰণেই আশা নকৰোঁ, তেওঁ এবাৰ সত্ৰাধিকাৰক অপমান কৰিলে, এবাৰ এটা সৰু ল'ৰাক তেওঁ ৰাজহুৱা স্থানত চৰ মাৰিও ন্যায়ালয়লৈ যাব লগা হৈছিল। বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ তেওঁ সন্মুখীন হৈছিল। নিম্নৰুচিৰ মন্তব্য কৰাৰ কাৰণে জুবিন গাৰ্গ একদম বিখ্যাত বুলি ক'লেও ভুল কৰা নহ'ব।
সেই একেগৰাকী জুবিন গাৰ্গেই কিন্তু অসমৰ বিভিন্ন সমস্যাৰ যেতিয়া সন্মুখীন হয় অসম, তেতিয়া কিন্তু তেওঁ যথেষ্ট পৰিমাণে আকৌ সহযোগিতাও আগবঢ়ায়। কা আন্দোলনৰ সময়ত তেওঁ যিটো ভূমিকা প্ৰথম গ্ৰহণ কৰিছিল, সেইকাৰণে তেওঁ বহু পৰিমাণে প্ৰশংসিত হৈছিল। কিন্তু পিছৰ পৰ্যায়ত তেওঁ যিটো পদক্ষেপ গ্ৰহণ কৰিলে, যে কা আন্দোলনৰ যিটো আন্দোলন আছিল, সেই আন্দোলনটোক তেওঁ এটা সাংস্কৃতিক কাৰ্যসূচীলৈ পৰ্যবেক্ষিত কৰিলে, আৰু কা আন্দোলনটোক মিছলিড কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ ভূমিকাৰ কথা সকলোৱে মনত আছে। জুবিন গাৰ্গক সেইকাৰণে বহুতে সমালোচনা কৰে, বহুতেই তেওঁ চৰকাৰৰ দূত হিচাপে কাম কৰা বুলি কয়, বিভিন্ন সময়ত তেওঁ সেইদৰেও সমালোচিত হয়। গতিকে জুবিন গাৰ্গে আগতে উল্লেখ কৰাৰ ধৰণে পদ্মশ্ৰী সন্মান পাবৰ যোগ্য, তেওঁ সেই সন্মান পাব লাগিছিল, কিন্তু পোৱা নাই। এই কাৰণেই হয়তো যে তেওঁ সামাজিক মাধ্যম, সামাজিক অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান বা বিভিন্ন ধৰণৰ এনেকুৱা যিবোৰ পাব্লিক প্লেচ, ৰাজহুৱা স্থান, সেইবিলাকত তেওঁ যি ধৰণৰ আচৰণ কৰে, সেই আচৰণবিলাকে আচলতে এগৰাকী পদ্ম সন্মান পাবৰ কাৰণে যোগ্যতা থকা ব্যক্তিৰ গোটেইখিনি যিখিনি কোৱালিটি লাগে, সেই কোৱালিটিত যেন কিছু পৰিমাণে তেওঁ নয়াৰ্থক দিশটো প্ৰতিফলন ঘটে, যিটো কাৰণে আচলতে বহুত মানুহে সমালোচনা কৰিছে যে তেওঁ আচলতে এই সন্মান পাবৰ যোগ্য নহয়। কিন্তু এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গে যদি এইবোৰৰ সংশোধন কৰে, তেওঁ যদি নিজে যিবোৰ আচৰণ কৰি থাকে সেই আচৰণবোৰ যদি সংশোধন কৰে আৰু নিজে এগৰাকী ব্যক্তিত্ব থকা ব্যক্তি হৈ পৰে, মানে যিটো ব্যক্তিত্ব তেওঁ এতিয়া বৰ্তমান আছে তাতকৈ যদি উন্নত কৰিব পাৰে, তেওঁ যদি আনৰ আদৰ্শ হিচাপে নিজকে উপস্থাপন কৰিব পাৰে, তেনেহ'লে জুবিন গাৰ্গ বহুত আগলৈ যাব, সেই কথাটো নিশ্চিত। আৰু আমি আলোচনা কৰোঁ বা সমালোচনা কৰোঁ, জুবিন গাৰ্গৰ অৱদানৰ অন্ত নপৰিব। যিদিনাখনলৈকে তেওঁ এই অসমত থাকিব, সেইদিনাখনলৈকে তেওঁ অৱদান দিব পাৰিব, সেইখিনি একেবাৰে সঁচা কথা। কিন্তু সকলোৱে বিচাৰে যে এটা সন্মান যেতিয়া মানুহক যচা হয়, সেই সন্মানটোৰ মৰ্যাদা যাতে লাঘৱ নহয়, সন্মান যাক দিয়া হয় সেই ব্যক্তিজনে যাতে সন্মানটোৰ মৰ্যাদা লাঘৱ নকৰে, বা সন্মানটো তেওঁক দিয়াৰ কাৰণে সন্মানটো যাতে তললৈ গুচি নাযায়। গতিকে জুবিন গাৰ্গক সেই সন্মানেৰে বিভূষিত কৰাৰ পাছত তেওঁ যিহেতু যিকোনো সময়তে যিকোনো ধৰণৰ মন্তব্য কৰি দিয়া মানুহ, সেইটো সময়ত বা কি কৰি দিয়ে, তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলিও আচলতে যিসকলে সেই সন্মানৰ বাবে নিৰ্বাচিত কৰে, তেওঁলোকেও চাগে ভয় খায় যে যিকোনো মুহূৰ্তত তেওঁ যিকোনো ধৰণৰ মন্তব্য কৰি দিয়া মানুহজনে বা সেই সময়ত আকৌ কি ধৰণৰ মন্তব্য কৰি দিয়ে, যিটোৰ কাৰণে তেওঁলোকে নিজেই অস্বস্তিত পৰিব লগা হ'ব। গতিকে এই সন্মান গ্ৰহণ কৰিবলৈ, নিজকে যোগ্য কৰিবলৈ হ'লে জুবিন গাৰ্গে নিজৰ ব্যক্তিত্বটো কিছু পৰিমাণে সলনি কৰাটো প্ৰয়োজন। আৰু সেই কথা সামাজিক মাধ্যমত চৰ্চা হৈছে, সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গে যদি নিজক সলনি কৰে, জুবিন গাৰ্গ যদি আদৰ্শ হয়, জুবিন গাৰ্গ যদি এক সঁচা অৰ্থত শিল্পীসুলভ গুণৰ অধিকাৰী হয়, তেনেহ'লে তেওঁ পদ্মশ্ৰী সন্মানেই নহয়, তাতকৈ আৰু পদ্মভূষণ সন্মানৰো তেওঁ আচলতে অধিকাৰী হ'ব পাৰে। আৰু আমিও কামনা কৰিছোঁ যে জুবিন গাৰ্গ সেইটো পৰ্যায়লৈকে যাওক, কিন্তু তেওঁ এই সমালোচনাৰ ঊৰ্ধত থাকক। প্ৰথম তেওঁ সমালোচনাৰ ঊৰ্ধত থাকক। তেওঁ যি আচৰণ, তেওঁ ৰাজহুৱা অনুষ্ঠানত কৰা যি ব্যৱহাৰ, সেইবোৰৰ যদি কিছু সাল সলনি হয়, জুবিন গাৰ্গক আচলতে হিলাব পৰা, সহজ ভাষাত মই কৈছোঁ, হিলাব পৰা মানুহ নোলাব। ইয়াতকৈ দীঘলীয়া নকৰোঁ, আপোনালোকে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।